ভক্তিৰসত ডুব গৈছে উৰিষ্যাৰ পুৰীৰ জগন্নাথ মন্দিৰ। লাখ লাখ ভক্তৰ সমাগমেৰে মহাপ্ৰভু জগন্নাথ মন্দিৰত উখল মাখল পৰিৱেশ, কিয়নো আজিৰে পৰা আৰম্ভ হৈছে পবিত্ৰ ৰথযাত্ৰা। ভগৱান জগন্নাথৰ ৰথৰ আটাইতকৈ মূল্যৱান অংশ কোনটো জানেনে? তিনিখন ৰথ নিৰ্মাণ কৰিবলৈ কি কাঠ ব্যৱহাৰ কৰা হয়? ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় পৰম্পৰা হৈছে জগন্নাথ ৰথযাত্ৰা। প্ৰতি বছৰে উৰিষ্যাৰ পুৰীত অনুষ্ঠিত এই অনুষ্ঠান ভগৱান বিষ্ণুৰ অৱতাৰ জগন্নাথৰ লগতে তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ নামত উৎসৰ্গা কৰা হয়। 12 দিন ধৰি চলিবলগীয়া এই পবিত্ৰ ৰথযাত্ৰাৰ আজি প্ৰথমটো দিন। লাখ লাখ ভক্তৰ সমাগমেৰে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে পুৰীৰ জগন্নাথ মন্দিৰৰ প্ৰাংগণ। ভক্তিৰসত মগন হৈ পৰিছে দেশ বিদেশৰ পৰা অহা তীৰ্থযাত্ৰীসকলো। ইফালে 12 দিন ধৰি পবিত্ৰ ৰথযাত্ৰাৰ শেষত অৰ্থাৎ ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ৰথৰ পবিত্ৰ যাত্ৰা শেষ হোৱাৰ পাছত ৰথৰ অংশসমূহ নিলাম কৰা হ'ব। ৰথখনৰ আটাইতকৈ মূল্যৱান অংশ হ'ল চকা। চকাৰ আৰম্ভণিৰ মূল্য 50,000 টকা ৰখা হয়। এই চকা ঘৰত ৰাখিলে সুখ আৰু সমৃদ্ধি বৃদ্ধি পোৱা বুলি বিশ্বাস কৰা হয়। বাকী থকা কাঠখিনি মন্দিৰৰ পাকঘৰলৈ প্ৰেৰণ কৰা হয়। এই কাঠখিনিক ইন্ধন হিচাপে ব্যৱহাৰ কৰি ভগৱানৰ প্ৰসাদ ৰন্ধা হয়। উল্লেখ্য যে ৰথ প্ৰস্তুত কৰিবলৈ বিশেষ কাঠ ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে ধোৰা, চিমলি, ফাঁচি, মহি আৰু সহজাৰ কাঠ ব্যৱহাৰ কৰা হয়। ধোৰাক আটাইতকৈ মজবুত কাঠ বুলি গণ্য কৰা হয় আৰু ইয়াৰ দ্বাৰা ৰথৰ চকা তৈয়াৰ কৰা হয়। ৰথৰ ওপৰৰ অংশ চিমলি আৰু মহিৰ পৰা তৈয়াৰ কৰা হয়। 200ৰো অধিক লোকে একেলগে তৈয়াৰ কৰে 3খন ৰথ। উল্লেখ্য যে আজি পবিত্ৰ ৰথযাত্ৰা উলিওৱাৰ পূৰ্বে পুৱা 4 বজাতে হোৱা আৰতিত অংশগ্ৰহণ কৰিলে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। 8 জুলাইত অন্ত পৰিব ভগৱান জগন্নাথৰ ৰথযাত্ৰা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।